আজি আমি এনেকুৱা এটি বাতৰি পৰিৱেশন কৰিবলৈ গৈ আছোঁ যিটো সকলোৰ বাবে চিন্তাজনক বিষয়। আমি গাৰ্জেনসকল কিমান সচেতন আৰু কিমান নিজৰ ল'ৰা ছোৱালী ক'ত গৈছে কি কৰিছে তাক চাবলৈ আমাৰ অকমানো সময় নাই নেকি? নে নিজৰ আভিজাত্য দেখুৱাবলৈ গৈ সৰু ল'ৰা ছোৱালীৰ হাতত বাইক বা গাড়ীৰ চাবিটো এৰি দিওঁ। এনে এক ঘটনা সংঘটিত হৈছে গোৱাত। আৰু উক্ত ঘটনাত ৬৫ বছৰৰ ঊৰ্ধৰ ভূপালৰ পৰা অহা এজন পৰ্যটকে প্ৰাণ হেৰুৱাব লগা হৈছে। গতিকে এই ঘটনা এটি উদাহৰণ মাথো সেইসকল গাৰ্জেনসকলৰ বাবে যিসকলে সমাজত নিজৰ আভিজাত্য দেখুৱাবলৈ গৈ ল'ৰা ছোৱালীৰ হাতত গাড়ীৰ চাবি এৰি দিয়ে। এনে ঘটনাৰ পৰা এনেধৰণৰ গাৰ্জেনসকলৰ বাবে আজিৰ এই ঘটনা এক শিক্ষামূলক বুলি ক'ব পাৰি। এনে ক্ষেত্ৰত গাৰ্জেনসকলৰ বিৰুদ্ধে আইন প্ৰণয়নৰ কথা আমি সকলোৱে শুনি আহিছোঁ। গতিকে উক্ত থাৰখনৰ গৰাকীৰ ওপৰত প্ৰশাসনে কি ব্যৱস্থা ল'ব, নে অৰ্থৰ বলত সকলো শাস্তিমূলক ব্যৱস্থাৰ পৰা ৰক্ষা পাব, সেয়া সময়ত লক্ষণীয় হ'ব। अरे गाड़ी में निकाल दे, गाड़ी मत निकाल, गाड़ी साइड में लगा, ना ना चल साइड में लगा, जगह पे रहेगा। किसने बोला आपको? साइड में पापा मतलब चौराहा था। अरे गाड़ी में निकाल दे, गाड़ी मत निकाल, गाड़ी साइड में लगा, ना ना चल साइड में लगा, जगह पे रहेगा। किसने बोला आपको? साइड में Bureau Report, Maya News।